নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আমি ভাইটিৰ জোৰোণ পিন্ধাবলৈ যোৰহাটৰ থাপকাটালৈকে আহিছোঁ। জোৰোণ হৈছে অসমীয়া সমাজৰ বৈবাহিক পৰম্পৰা। জোৰোণ বিয়াৰ আগদিনাখন নাইবা বিয়াৰ দিনাখন ৰাতিপুৱাও দিয়া হয়। এতিয়া আমি শৰাই ধৰিলোঁ কইনাৰ মাকৰ ওচৰত, কইনাক বাহিৰলৈ উলিয়াই দিবৰ কাৰণে। আৰু এয়া কইনা আহি পেলাই বাহিৰ সমাজৰ ওচৰত সেৱা আগবঢ়াইছে। জোৰোণৰ দিনা যিবোৰ সামগ্ৰী কইনা ঘৰলৈ লৈ যোৱা হয়, সকলোবোৰ সামগ্ৰী কইনা ঘৰৰ চোতালত সমাজৰ আগত উপস্থাপন কৰা হয়। তাৰ ভিতৰত থাকে কইনাৰ সাজ পোছাক, কোনোবাই 5 যোৰ, 7 যোৰ, 9 যোৰ, 11 যোৰ দিব পাৰে, সেয়া নিজৰ ওপৰত কথা। অলংকাৰ প্ৰসাধনৰ সামগ্ৰী, চেণ্ডেল, লগত থাকে তামোল, পাণ, দৈ টেকেলি, কল, নাৰিকল, ডাঙৰ মাছ, মিঠাই আৰু কইনাক নোৱাবৰ কাৰণে মাহ হালধিও লৈ যোৱা হয়। অৱশ্যে কইনা ঘৰৰ পৰা দৰা ঘৰলৈকে মাছৰ আধা অংশ দৰাক নোৱাবৰ কাৰণে মাহ হালধি আৰু ৰাতি পিন্ধি যোৱা কাপোৰ সাজো জোৰোণৰ দিনাখনেই দি পঠোৱা হয়। অৱশ্যে কোনো কোনো ঠাইত উল্টা জোৰোণ দিয়াৰো নিয়ম আছে। আমাৰ দৰঙত সাধাৰণতে মাকবোৰে জোৰোণ পিন্ধায়। সময়ৰ লগত নিয়মৰো সাল সলনি ঘটে। আজিকালি অৱশ্যে ল'ৰাজনো জোৰোণত যোৱা দেখিবলৈ পোৱা যায়। এনেদৰে জোৰোণৰ আনুষ্ঠানিকতাৰ মাজে দুখন ঘৰৰ মাজত সম্পৰ্ক গাঢ় হৈ উঠে। দুপৰীয়া আমি সকলোৱে খাই লৈ আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। মাজতে বোকাখাটৰ বালাজী হোটেলত আমি সকলোৱে একাপ একাপ চাহ খাই ল'লোঁ। আপোনালোকে জানে বৰ দীঘলীয়া এটা যাত্ৰা। জোৰোণত যোৱা সাজ পোছাকবোৰ আকৌ সলাই পেলাই আমি একে নাচ গান উৎসাহ উদ্দীপনাৰে উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আজিলৈ বাই বাই।